নমস্কাৰ স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ যিসকল ছাত্ৰ ছাত্ৰী এইচএছ ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন কৰিছিলে তেওঁলোকৰ যি সেকেন্ড মেৰিট লিষ্ট সকলো ছাত্ৰ ছাত্ৰীৰ কেৱল এটাই কুৱেশ্যন সেকেন্ড মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব তো সেকেন্ড মেৰিট লিষ্ট নাহিলে আমাৰ এডমিশ্যন নহ'ব নেকি সকলো ছাত্ৰ ছাত্ৰীয়ে মোক হোৱাটছআপত যিহেতু কৈ আছে তো তাৰ ওপৰত এটা ভিডিঅ' দিয়া তো সকলো সলিউশন মই এই ভিডিঅ'টিত তোমালোকক দেখুৱাম আৰু কিছুমান কলেজত ইতিমধ্যে তোমালোকৰ যি সেকেন্ড মেৰিট লিষ্ট হয় সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পাইছে তাকো মই এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম স্টেপ বাই স্টেপ তোমালোকে ফলো কৰি চাব পাৰিবা যদিও তোমালোকৰ এডমিশ্যন অফাৰ আহা নাই তো তাৰো মই এটা সলিউশন দিম তোমালোকক এই ভিডিঅ'ৰ জৰিয়তে তো সম্পূৰ্ণ ভিডিঅ'টো স্টেপ বাই স্টেপ তোমালোকে যি প্ৰসেছ দেখুৱাও তো সেই প্ৰসেছখিনি তোমালোকে ফলো কৰিলে এটা তোমালোকৰ টেনচন নাইকিয়া হ'ব তো ভিডিঅ'টি শেষলৈকে চাবা তো যদিহে কোনোবা নতুনকৈ প্ৰথমবাৰৰ বাবে আমাৰ চেনেলত আহিছা তেনেহলে সাবস্ক্ৰাইব কৰি লবা আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা তো পোনপ্ৰথমে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰিবা নতুবা সাৰ্চ বাৰত সাৰ্চ কৰিবা assampro.com এই যেটো ওয়েবসাইট হয় ইয়াতে তোমালোকক সকলোবিলাক দেখুৱাম সেকেন্ড মেৰিট লিষ্ট কোন কলেজ বা কোন ইউনিভাৰ্সিটিত প্ৰকাশ পালে এইচএছ ফাৰ্ষ্ট ইয়েৰ এডমিশনৰ তো সেই সম্পূৰ্ণ তোমালোকক ডাউনলোড কৰি দেখুৱাই দিম সেকেন্ড মেৰিট লিষ্ট ক'ত কেনেকুৱা ধৰণে তোমালোকে চাব পাৰিবা সেকেন্ড মেৰিট লিষ্ট তোমালোকৰ নামো নাহে তাৰো এটা সলিউশন দিম তোমালোকক এই সলিউশনটো যদিহে তোমালোকে স্টেপ বাই স্টেপ ফলো কৰা তোমালোকৰ এটা টেনচন দূৰ হ'ব ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰিবা নতুবা তোমালোকে সাৰ্চ বাৰত সাৰ্চ কৰিবা assampro.com ওপৰতে যেটো ওয়েবসাইট দেখিবলৈ পাইছা তাতে ক্লিক কৰিবা এই যেটো ওয়েবসাইট দেখিছা তাতে ক্লিক কৰিবা হেই যেটো সেট হয় তাত ক্লিক কৰাৰ লগে লগে তোমালোকৰ হোম পেজখন ওয়েবসাইটৰ হোম পেজখন ওপেন হ'ব তোমালোকে ইয়াতে কি কৰিবা তললৈ স্ক্ৰল কৰিবা তললৈ স্ক্ৰল কৰিলে তোমালোকে ইয়াতে এটা অপচন দেখিবলৈ পাবা এডমিশন বুলি দেখিবলৈ পাইছা ইয়াতে একেবাৰে তললৈ আহি তোমালোকে ইয়াতে দেখিবলৈ পাবা এডমিশন এইচএছ ফাৰ্ষ্ট ইয়েৰ এডমিশন আসাম 2025 চেক মেৰিট লিষ্ট এডিটৰ দৰ্পণ পৰ্টেল তো তোমালোকে এই পদ্ধতিতে তোমালোকে চেক কৰিব পাৰিবা তোমালোকৰ সেকেন্ড মেৰিট লিষ্ট বা এডমিশন অফাৰ তো সম্পূৰ্ণ প্ৰসেছ দেখুৱাইছো তাৰ পিছত তোমালোকে ইয়াতে ক্লিক কৰি দিবা ওপৰতে এডমিশনৰ তলত যেটো দেখিবলৈ পাইছা ইয়াতে ক্লিক কৰিবা বৰ্তমানলৈকে মই দেখাত বৰ্তমানলৈকে দুখন কলেজৰ সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পাইছে তাকো মই ডাউনলোড কৰি দেখুৱাই দিম তোমালোকক কোন কিখন কলেজৰ সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পাইছে আৰু লগতে তোমালোকৰ এডমিশন অফাৰ নাহিলেও তোমালোকে কি কৰিবা সেই পদ্ধতিও মই দেখুৱাই দিম তো কোন ধৰণৰ টেনচন লবলৈ দৰকাৰ নাই তোমালোকে অলপ স্ক্ৰল ডাউন কৰিবা ইয়াতে এই যেটো প্ৰসেছত তোমালোকে ইয়ালৈ আহিছা তো হেতু প্ৰসেছ ফলো কৰা ইয়াতে সম্পূৰ্ণ প্ৰসেছ তোমালোকক দেখুৱাইছো ইয়াতে স্ক্ৰল কৰিবা ইয়াতে স্ক্ৰল কৰিলে তোমালোকে সম্পূৰ্ণ ডিটেইল দেখিবলৈ পাবা ইয়াত দেখিবলৈ পাইছা এইচএছ ফাৰ্ষ্ট ইয়েৰ এডমিশন মেৰিট লিষ্ট ৱেটিং লিষ্ট বুলি আছে দেখিবলৈ পাইছা এইচএছ ফাৰ্ষ্ট ইয়েৰ এডমিশন মেৰিট লিষ্ট এণ্ড ৱেটিং লিষ্ট ইয়াতে তোমালোকে সদিয়া কলেজ কটন ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি এনেকুৱা ধৰণে ইয়াতে এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন কলেজ ইয়াতে দুখন ইউনিভাৰ্সিটি চাৰিখন কলেজৰ ইয়াতে পিডিএফ লিংক দেখিবলৈ পাবা এই ইয়াতে মই ক্লিক কৰি দেখুৱাইছো তোমালোকে সেকেন্ড মেৰিট লিষ্ট যেহেতু সকলো ছাত্ৰ ছাত্ৰীয়ে কৈ আছিল সেকেন্ড মেৰিট লিষ্ট আহিছে নেকি দুখন তিনিখন কলেজ মানত তোমালোকৰ সেকেন্ড মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে মই ইয়াতে কটন বিশ্ববিদ্যালয় অৰ্থাৎ কটন ইউনিভাৰ্সিটিৰ যেটো পিডিএফ লিংক হয় তাত ক্লিক কৰি দেখুৱাইছো তোমালোকৰ কটন ইউনিভাৰ্সিটিত যদিহে আমি ক্লিক কৰি দিও তেতিয়া হলে ইয়াতে তোমালোকে কটন ইউনিভাৰ্সিটিৰ যি সেকেন্ড মেৰিট লিষ্ট হয় ইয়াতে চাব পাৰা ইয়াতে ৱেটিং লিষ্ট 2 বুলি দিছে দেখিবলৈ পাইছা আৰ্টছ এণ্ড সায়েন্স 28 তাৰিখে এই যি লিষ্ট হয় প্ৰকাশ কৰিছে তেওঁলোকে তো এনেকুৱা ধৰণে তোমালোকে সেকেন্ড মেৰিট লিষ্ট তোমালোকে চাব পাৰা কিছুমান কলেজ বা ইউনিভাৰ্সিটিৰ যি ওয়েবসাইট হয় তাত উপলব্ধ কৰিছে তেওঁলোকে ইয়াত দেখিবলৈ পাইছে কটন ইউনিভাৰ্সিটি যেটো অফিচিয়েল ওয়েবসাইট তাত উপলব্ধ হৈছে তো সকলোবিলাক কলেজ বা ইউনিভাৰ্সিটিয়ে বৰ্তমানলৈকে ৱেটিং লিষ্ট প্ৰকাশ কৰা নাই তো ইয়াতে তোমালোকে এই কিখন কলেজ বা ইউনিভাৰ্সিটি তোমালোকে মেৰিট লিষ্ট চেক কৰিব পাৰা তো যদিও তোমালোকৰ এডমিশন অফাৰ বা এই ৱেটিং লিষ্ট আহা নাই তোমালোকৰ নিজ কলেজৰ তো তেতিয়া হলে কি কৰিবা হে তাৰ নেক্সট প্ৰসেছ তোমালোকক দেখুৱাই আছো তোমালোকে কনফাৰ্ম হৈ পৰিবা তো এই প্ৰসেছটো ফলো কৰিলে ইয়াতে কি কৰিবা ইম্পৰ্টেন্ট লিংকছ অফ আসাম এইচএছ ফাৰ্ষ্ট ইয়েৰ এডমিশন বুলি যাবা তাৰ পিছত তাত দেখিবা মেৰিট লিষ্ট ৰিজাল্ট লিংক তাত ক্লিক কৰিবা
এইবাৰ প্ৰচেছটো কৈছোঁ এডমিশ্যন অফাৰ যদি নাই অহা মোলৈ তোমালোকে কুৱেশ্যন কৰি থকাতকৈ তোমালোকে কি কৰিবা তাক মই প্ৰচেছটো দেখুৱাইছোঁ তাত ক্লিক কৰিবা তাত ক্লিক কৰাৰ লগে লগে তোমালোকে ইয়াতে মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ দিবা তাৰপিছত 4 ডিজিট পিন দিবা তোমালোকৰ কিন্তু ছেকেণ্ড মেৰিট লিষ্ট প্ৰকাশ পাব যদিও তোমালোকৰ মনত টেনশ্যন হৈ আছে এই কাম তোমালোকে কৰিব পাৰা তাৰপিছত তোমালোকে ইয়াতে লগইন এজ ষ্টুডেণ্ট অপশ্যনত ক্লিক কৰিবা ক্লিক কৰাৰ পিছতে তোমালোকৰ যি মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে ওপেন হ'ব এনেকুৱা ধৰণে তোমালোকৰ ওপেন হ'ব যিহেতু এডমিশ্যন অফাৰ নাই অহা দেখিবলৈ পাইছা এপ্লিকেশ্যন ছাবমিটেড দুখন কলেজৰ কাৰণে এপ্লিকেশ্যন ছাবমিটেড কৰা হৈছিলে বৰ্তমানলৈকে এডমিশ্যন অফাৰ অহা নাই তো কি কৰিবা তেনেহ'লে তো ইয়াতে কি কৰিবা ইয়াতে দেখিবলৈ পাইছা এপ্লিকেশ্যন অফ ইয়াত দেখিছা নাই অহা ষ্টেটাছ তো এপ্লিকেশ্যন ছাবমিটেড অপশ্যনত ক্লিক কৰিবা তাত ক্লিক কৰাৰ লগে লগে তোমালোকে ইয়াতে দেখিবলৈ পাবা তোমালোকৰ যিকেইখন কলেজ বা যিকেইখন ইউনিভাৰ্চিটি বা যিকেইখন স্কুলৰ কাৰণে তোমালোকে এপ্লাই কৰিছিলা ইয়াতে দেখিবলৈ পাবা ইয়াত দেখিছা নট সিলেক্টেড ইন সিলেকশ্যন অৰ ৱেটিং লিষ্ট বাই দ্য ইনষ্টিটিউট য়েট অৰ্থাৎ তোমালোকৰ কি হৈছে সিলেকশ্যন কৰাই নাই ৱেটিং লিষ্টত বা ৱেটিং লিষ্টতো তোমালোকৰ নাম নাই তো তেতিয়া কি কৰিবা তোমালোকে ইয়াত তোমালোকে ওপৰতে দেখিবলৈ পাইছা যিখন কলেজৰ নাম তাতে ক্লিক কৰি দিবা তাত ক্লিক কৰিলা তাত ক্লিক কৰাৰ পিছতে ইয়াতে দেখিবলৈ পাইছা সেই যিখন কলেজ হয় সেই কলেজখনৰ তোমালোকে কণ্টেক্ট নাম্বাৰ আছে বহুতে মোক কুৱেশ্যন কৰি আছে কি কৰিম মই এডমিশ্যন নাপাম নেকি তো তোমালোকে কি কৰা এই প্ৰচেছটো ফ'ল' কৰা তোমালোকে কণ্টেক্ট কৰা কলেজখনৰ লগত এবাৰ কণ্টেক্ট কৰি কনফাৰ্ম কৰা তোমালোকৰ মেৰিট লিষ্ট বা ৱেটিং লিষ্টত নাম আহিবনে নাই কণ্টেক্ট নাম্বাৰো দিয়া আছে এই কণ্টেক্ট নাম্বাৰ তোমালোকে যি প্ৰচেছ দেখুৱালোঁ সেই যি প্ৰচেছত তোমালোকে কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰা কলেজখনৰ লগত এবাৰ কথা পাতা ইয়াত দেখিবলৈ পাইছা ইয়াতে ক্লিক কৰি দিবা লগ ইন কৰাৰ পিছত এপ্লিকেশ্যন ছাবমিটেড ওপৰতে ক্লিক কৰি দিবা আৰু সেই কলেজখনত তাৰপিছত সেই ওপৰৰ যিখন কলেজ হয় কলেজখনত একবাৰ ক্লিক কৰি দিবা কলেজখনৰ ওপৰতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকে সেই কলেজখনৰ যি কণ্টেক্ট নাম্বাৰ হয় বা জিমেইল একাউণ্ট হয় জিমেইল আইডি তো সেই জিমেইল আইডিও তেওঁলোকে তাত প্ৰভাইড কৰি থৈছে তেওঁলোকৰ লগত এবাৰ কণ্টেক্ট কৰা কিন্তু ৱেটিং লিষ্ট প্ৰকাশ পাব তোমালোকৰ এই পদ্ধতিৰে তোমালোকে চাব পৰা তোমালোকৰ এবাৰ তেওঁলোকক সুধিব পাৰা এবাৰ কনফাৰ্ম কৰিব পাৰা এই পদ্ধতিৰে বা এই যি কণ্টেক্ট নাম্বাৰ হয় তেওঁলোকৰ লগত এবাৰ কথা পাতা তোমালোকৰ যি নাম হয় ৱেটিং লিষ্টত আহিবনে নাই তো ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল যদিহে ভিডিঅ'টি ভাল লাগিল এটা লাইক কৰিবলৈ নাপাহৰিবা আৰু যদিহে তোমালোকে টেনশ্যন লৈ আছা একেবাৰে টেনশ্যন নল'বা তোমালোকৰ ৱেটিং লিষ্টটো প্ৰকাশ পাব তোমালোকে এইটো এবাৰ ফ'ল' কৰা তেওঁলোকক এবাৰ কণ্টেক্ট কৰি চোৱা তো ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল যদিহে ভিডিঅ'টি ভাল লাগিল এটা লাইক কৰিবলৈ নাপাহৰিবা আৰু যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা ধন্যবাদ